নমস্কাৰ মই প্ৰণীতা চুটিয়ালৈ আহিছো এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং 50 উৰ্ধৰ গুণকান্ত মহন্তৰ কুকাণ্ড এবাৰ পোহৰলৈ আহিছে এইগৰাকী গুণকান্ত মহন্তই যুৱতী নাৰ্ছ এগৰাকীৰ সৈতে অসৎ চৰিতাৰ্থ পূৰণ কৰিছে যুৱতী নাৰ্ছগৰাকী তেওঁৰ পত্নীৰ সৈতে একেলগে চাকৰি কৰে এগৰাকী লোক যেগৰাকী লোকে কোনো ধৰণৰ চাকৰি নকৰে কোনো ধৰণৰ কাম নকৰে তেওঁৰ পত্নীৰ দৰমহাৰে জীৱন নিৰ্বাহ কৰি আহিছিল আৰু এইগৰাকী গুণকান্তই এবাৰ এনেকুৱা এটা কাম কৰিলে যেটো কাম দেখি সকলো হতচকিত হৈছে বাগিচাৰ চিকিৎসালয়ত কৰ্মৰত তেওঁৰ পত্নীৰ সৈতে এগৰাকী সহকৰ্মী নাৰ্ছ হে নাৰ্ছগৰাকীৰ কোৱাৰ্টাৰত নিখা আন্ধাৰে মন্ধাৰে প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতে কুকাণ্ড সংঘটিত কৰিছে গুণকান্ত মহন্ত নামৰ এগৰাকী লোকে আৰু যুৱতী নাৰ্ছগৰাকীৰ অভিযোগৰ ভিত্তিত বৰ্তমান তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে লৈ আহিছো অফিচাৰে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং 50 উৰ্ধৰ গুণকান্ত মহন্তৰ কুকাণ্ড এবাৰ পোহৰলৈ আহিছে নিজৰ পত্নীৰ সৈতে একেলগে চাকৰি কৰা এগৰাকী নাৰ্ছৰ সৈতে কুকাণ্ড কৰিছে গুণকান্ত মহন্তই যুৱতী নাৰ্ছৰ অভিযোগৰ ভিত্তিত বৰ্তমান গুণ মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে গুণ মহন্তক আৰু গুণ মহন্তই হৈ কাহিছে যে নিখাৰ অন্ধকাৰত তেওঁ এই কাণ্ড কৰিছে বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনাটো নিখাৰ অন্ধকাৰত এই কাণ্ড সংঘটিত কৰিছে 50 উৰ্ধৰ গুণকান্ত মহন্তই বাগিচাৰ চিকিৎসালয়ৰ এগৰাকী নাৰ্ছৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে গুণ মহন্তৰ পত্নীৰ সৈতে একেলগে চাকৰি কৰিছিল যুৱতী নাৰ্ছগৰাকীয়ে গুণ মহন্তৰ পত্নীৰ সৈতে একেলগে চাকৰি কৰা সেই নাৰ্ছগৰাকীৰ কোৱাৰ্টাৰটো তেওঁলোকৰ কোৱাৰ্টাৰৰ কাষতেই আৰু সেই কোৱাৰ্টাৰত নিখাৰ অন্ধকাৰত প্ৰৱেশ কৰিছিল অন্ধকাৰৰ সুযোগ লৈ গুণ মহন্তই কুকাণ্ড সংঘটিত কৰিলে নাৰ্ছগৰাকীৰ সৈতে যুৱতী নাৰ্ছগৰাকীৰ কোৱাৰ্টাৰত নিখা আন্ধাৰ হোৱাৰ লগে লগে হুমাই গৈছিল বলপূৰ্বকভাৱে অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ অপচেষ্টা কৰিছিল জিনজি আৰক্ষী উপস্থিত হৈ বৰ্তমান গ্ৰেপ্তাৰ কৰিছে গুণ মহন্ত নামৰ বৃদ্ধগৰাকীক 50 উৰ্ধৰ এগৰাকী বৃদ্ধ লাজ নলগা এগৰাকী বৃদ্ধ কুকাণ্ড সংঘটিত কৰিছে ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম ইট বিগ ব্ৰেকিং আমি জনাইছো এগৰাকী গুণ মহন্ত 50 উৰ্ধৰ গুণকান্ত মহন্তই কুকাণ্ড সংঘটিত কৰিছে অসৎ চৰিতাৰ্থ পূৰণ কৰিছে এগৰাকী যুৱতী নাৰ্ছৰ সৈতে সংঘটিত কৰিছে এই কাণ্ড নিজৰ পত্নীৰ সৈতে একেলগে চাকৰি কৰিছিল যুৱতীগৰাকী আৰু সেইগৰাকী যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰা এইগৰাকী গুণ মহন্ত আৰু গুণ মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত দেখিবলৈ পাইছে এই দৃশ্যাংশ 50 উৰ্ধৰ গুণকান্ত মহন্তই কুকাণ্ড সংঘটিত কৰিছে এগৰাকী যুৱতী নাৰ্ছৰ সৈতে সংঘটিত কৰিছে কুকাণ্ড আৰু যুৱতী নাৰ্ছগৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে গুণ মহন্ত চাওক এই দৃশ্যাংশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো বিশ্বনাথৰ ঘটনা এয়া বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে বাগিচাৰ চিকিৎসালয়ৰ এগৰাকী নাৰ্ছৰ সৈতে কুকাণ্ড কৰি বৰ্তমান আৰক্ষীৰ জিম্মাত গুণ মহন্তৰ পত্নীৰ সৈতে একেলগে নাৰ্ছত চাকৰি কৰে যুৱতী নাৰ্ছগৰাকীয়ে আৰু নিখাৰ অন্ধকাৰত গুণ মহন্তই এই কুকাণ্ড সংঘটিত কৰিছিল যুৱতী নাৰ্ছগৰাকীৰ কোৱাৰ্টাৰত প্ৰৱেশ কৰি বলপূৰ্বক অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ অপচেষ্টা কৰে এইগৰাকী বৃদ্ধই জিনজি আৰক্ষী উপস্থিত হৈ বৰ্তমান গুণ মহন্তক গ্ৰেপ্তাৰ কৰিছে যে ৰাতি মানুহ এজন ওচৰ নেইবাৰ ছোৱালীজনী নাৰ্ছ হয় তেখেতৰ ঘৰত ৰাতি গ'লে বাৰু গৈ অকণমান দুৰ্ব্যৱহাৰ কৰা চেষ্টা কৰিলে কৰাতে নাৰ্ছজনী তেখেতৰ হাঁহুলি অকণ খালোঁ আমি ৰাতিপুৱা কমপ্লেইনটো পালোঁ আমি আমাৰ ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু মানুহজনক আমি এতিয়া আমাৰ কাষ্টডিত লৈছোঁ মানুহজনৰ নাম গুণকান্ত মহন্ত তেখেত আপোনাৰ যিটো আমাৰ মোনাবাৰী টি এষ্টেটৰ যিটো হস্পিটেল আছে তেখেতৰ ৱাইফ মিছেছ নাৰ্ছৰ কাম কৰে তেখেতৰ কোৱাৰ্টাৰতে মানুহজন থাকে আৰু যোন আমাৰ ভিক্টিম তেখেতৰ নেইবাৰ হয় ভিক্টিমৰ নাৰ্ছৰ কাম কৰে ওচৰৰ কোৱাৰ্টাৰতে যে ৰাতি মানুহ এজন ওচৰ নেইবাৰ ছোৱালীজনী নাৰ্ছ হয় তেখেতৰ ঘৰত ৰাতি গ'লে বাৰু গৈ অকণমান দুৰ্ব্যৱহাৰ কৰা চেষ্টা কৰিলে কৰাতে নাৰ্ছজনী তেখেতৰ হাঁহুলি অকণ খালোঁ আমি আমাৰ ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু মানুহজনক আমি এতিয়া আমাৰ কাষ্টডিত লৈছোঁ মানুহজনৰ নাম গুণকান্ত মহন্ত তেখেত আপোনাৰ যিটো আমাৰ মোনাবাৰী টি এষ্টেটৰ যিটো হস্পিটেল আছে তেখেতৰ ৱাইফ মিছেছ নাৰ্ছৰ কাম কৰে তেখেতৰ কোৱাৰ্টাৰতে যে ৰাতি মানুহ এজন ওচৰ নেইবাৰ ছোৱালীজনী নাৰ্ছ হয় তেখেতৰ ঘৰত ৰাতি গ'লে বাৰু গৈ অকণমান দুৰ্ব্যৱহাৰ কৰা চেষ্টা কৰিলে কৰাতে নাৰ্ছজনী তেখেতৰ হাঁহুলি অকণ খালোঁ আমি ৰাতিপুৱা কমপ্লেইনটো পালোঁ আমি আমাৰ ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু মানুহজনক আমি এতিয়া আমাৰ কাষ্টডিত লৈছোঁ মানুহজনৰ নাম গুণকান্ত মহন্ত তেখেত আপোনাৰ যিটো আমাৰ মোনাবাৰী টি এষ্টেটৰ যিটো হস্পিটেল আছে তেখেতৰ ৱাইফ মিছেছ নাৰ্ছৰ কাম কৰে তেখেতৰ কোৱাৰ্টাৰতে মানুহজন থাকে আৰু যোন আমাৰ ভিক্টিম তেখেতৰ নেইবাৰ হয় ভিক্টিমৰ নাৰ্ছৰ কাম কৰে ওচৰৰ কোৱাৰ্টাৰতে যে ৰাতি মানুহ এজন ওচৰ নেইবাৰ ছোৱালীজনী নাৰ্ছ হয় তেখেতৰ ঘৰত ৰাতি গ'লে বাৰু গৈ অকণমান দুৰ্ব্যৱহাৰ কৰা চেষ্টা কৰিলে কৰাতে নাৰ্ছজনী তেখেতৰ হাঁহুলি অকণ খালোঁ
আমি ৰাতিপুৱা কমপ্লেইনটো পালোঁ, আমি আমাৰ ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু মানুহজনক আমি এতিয়া আমাৰ কাষ্টাডিত লৈছোঁ। মানুহজনৰ নাম গুণকান্ত মহন্ত। তেখেত আপোনাৰ যিটো আমাৰ মনাবাৰী টি এষ্টেটৰ যিটো হস্পিটেল আছে তেখেতৰ ৱাইফ